আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলগেতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। অসমীয়া ছবি চাই ভাল পোৱা সকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ যে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এখন নতুন ছবি আপোনালোকৰ মাজলৈ আহি আছে আৰু সেই ছবিখনৰ নাম হৈছে প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতিৰ ছবিখন আপোনালোকৰ মাজলৈ আহি আছে অহা ২৪ মে তাৰিখে। এই ছবিখন চাবলৈ কোনে কোনে ৰৈ আছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতাঞ্জলি দাসক। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল নুমলীগড় ৰিফাইনাৰীত। তাৰ এটি অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু পৰিয়ালবৰ্গ গৈছিলে অসমৰ বাহিৰত ফুৰিবলৈ। অভিনেত্ৰীগৰাকীয়ে ফুৰিবলৈ যোৱা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় চাই কোনে কোনে ভাল পায় আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী বৰ্ণালী কলিতাক। কণ্ঠশিল্পী বৰ্ণালী কলিতা উপস্থিত আছিল বঙাইগাঁৱত। বঙাইগাঁৱৰ এটি অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানটো চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী সামন্তিকা শৰ্মাক। সামন্তিকা শৰ্মা আছে ৰেঙনি সৰু বিহুৱতী ২০২৪। বাৰু এই অনুষ্ঠানটো কোনে কোনে চাই আছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতালি দেৱীক। কণ্ঠশিল্পী গীতালি দেৱী উপস্থিত আছিল কুকুৰমাৰা এটি অনুষ্ঠানত। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসক। আমি দেখিবলৈ পাইছোঁ ৰিম্পী দাস উপস্থিত আছিল ডুমডুমাত। ডুমডুমা মুকলি বিহু উদযাপনত উপস্থিত আছিল অভিনেত্ৰী ৰিম্পী দাস। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে ডুমডুমাত উপস্থিত আছিল আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আছিল বম পাৰ্বতীয়া তেজপুৰত। কণ্ঠশিল্পীগৰাকী তাৰে অনুষ্ঠানত ভাগ লৈছিলে। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেন্সী ফুকনে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে সন্তানৰ সৈতে উঠা কেইখনমান স্থিৰচিত্ৰ। আমি দেখিবলৈ পাইছোঁ তেখেতৰ সন্তান অদ্বিগ উপস্থিত আছিল। নেন্সী ফুকনে শ্বেয়াৰ কৰা বিভিন্ন ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী গায়ত্ৰী বৰাক। অভিনেত্ৰী গায়ত্ৰী বৰা উপস্থিত আছিল বঙাইগাঁৱত। বঙাইগাঁৱৰ এটি অনুষ্ঠানত ভাগ লৈছিলে গায়ত্ৰী বৰা। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা যতীন বৰাই শ্বেয়াৰ কৰা এটি পষ্টত আমি দেখিবলৈ পাইছোঁ এখন নতুন ছবিৰ কামত ব্যস্ত হৈ আছে অভিনেতা যতীন বৰা আৰু সেই ছবিখনৰ নাম হৈছে অগ্নিবাণ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে শ্বুটিং স্থলৰ কিছু দৃশ্য। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী অমৃতা গগৈক। অভিনেত্ৰী অমৃতা গগৈ শ্বেয়াৰ কৰিছে পৰিয়ালবৰ্গৰ সৈতে উঠা বহুতো ফটো। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী ঋষা ভৰদ্বাজক। কণ্ঠশিল্পী ঋষা ভৰদ্বাজ উপস্থিত আছিল নগাঁৱত। নগাঁৱৰ এটি অনুষ্ঠানত ভাগ লৈছিলে ঋষা ভৰদ্বাজ। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰিছে বহুতো ফটো। আমি দেখিবলৈ পাইছোঁ বৰষা ৰাণী বিষয়াই কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এই ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব।